অকল ৩৫ বছৰ পুৰণা এখন স্কুটাৰ আৰু এই স্কুটাৰখন এটা সময়ত আমাৰ ইণ্ডিয়াৰ সকলো ৰাস্তাতে দেখিব পোৱা গৈছিল আৰু এটা সময়ত এই স্কুটাৰখন এখন হিৰো আৰু বাজাজে যেতিয়া এই স্কুটাৰখন ওলাইছিল তেতিয়া সকলোৰে ইচ্ছা আছিল এই স্কুটাৰখন কিনি চলাবৰ কাৰণে আৰু এই স্কুটাৰখনৰ ইঞ্জিনটো হৈছে ফ'ৰ-ষ্ট্ৰ'ক 150cc ইঞ্জিন আৰু এইখন স্কুটাৰৰ পাৱাৰ আছিলে বহুত আৰু এই স্কুটাৰখন যোনে চলাইছে সেই মানুহজনৰ এতিয়া বয়স হৈছে 85 years আৰু তেওঁৰ পৰা মই স্কুটাৰখন লৈ ল'লোঁ মানে বিক্ৰী কৰা নাই মোক দিছে আৰু এই স্কুটাৰখন মই অলপমান মডিফাই কৰোঁ বুলি ভাবি আছোঁ আৰু যিহেতু এই স্কুটাৰখন ৰাস্তাত এতিয়া নেদেখা হৈছে আৰু মই স্কুটাৰখন চলাবলৈ ভাবি আছোঁ আৰু এই স্কুটাৰখন মডিফাই কৰিব লাগে মই ভাবি আছোঁ আৰু এই স্কুটাৰখন এতিয়া ৰানিং কণ্ডিশ্যন আছে আৰু বেছি আহা অলপমান দেখাই দিয়া স্কুটাৰখন বেকলাইটটো ভঙা আছে এটা বেকলাইট আনিব লাগিব আৰু তাৰপিছত চিট কভাৰটো অলপমান বেয়া আছে আৰু এইটো গুচাই দিম আৰু ইয়াত এখন চিট লগাই দিম বুলি ভাবিছোঁ আৰু তো অকল স্কুটাৰখনৰ কাৰণে বেকলাইট এটা আনিছোঁ যিটোকে বেকলাইটটো ভাঙি গৈছিলে আৰু এটা হেণ্ডেল গ্ৰিপ আনিছোঁ একযোৰ কাৰণ সেই গ্ৰিপকেইটা বহুত টান হৈ গৈছে আৰু বেয়া হৈ গৈছে অলপমান সেইকাৰণে অলপ নতুন ডিজাইনৰ গ্ৰিপ আনিছোঁ ইয়াত লগাই দিম এতিয়া চাই লওক ধুনীয়াকৈ আৰু মডিফাই কৰাৰ পিছত কেনেকুৱা ৰূপ লয় সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ অকল ৩৫ বছৰ পুৰণা এখন বাজাজ ছুপাৰ আৰু ইয়াক মডিফাই কৰি আছোঁ মানে ভিতৰৰ ৩৫ বছৰ ধৰি কিনে পূৰা লেতেৰা হৈ আছিল প্ৰথমতে পূৰা চাফা কৰি দিছোঁ ডিজেলেৰে আৰু তাৰপিছত এইখন পাংখাখন অলপ গল্ডেন কালাৰ মাৰিছোঁ বাকী আৰু লাইট চাইট ভঙা আছে চিটখন অলপ চেঞ্জ কৰি দিম মানে চিটখন বেয়া আছে চিটখন বনাব লাগিব চাইলেঞ্চাৰডাল অলপ মামৰে ধৰিছে মানে ওপৰত মামৰে ধৰিছে ধুনীয়াকৈ চাফা কৰি কালাৰ কৰিব লাগিব ষ্টেণ্ডাৰ্ড কালাৰ কৰিব লাগিব আৰু পুৰিবিলাক গ্লাছ চাছ কৰি ল'ব লাগিব তো ফাইনেল আপোনালোকক দেখুৱাই আছোঁ চাইডাল খুলি ল'লোঁ মামত ধৰি ধুনীয়াকৈ পাইমাৰ চেমাৰ মাৰি চিৰিজ মাৰি কালাৰ কৰি দিব লাগিব হালধীয়া কৰি দিব লাগিব হালধীয়া কৰি দিলে ক'লা কৰি দিম ক'লা তো বন্ধুসকল স্কুটাৰৰ কাম সম্পূৰ্ণ আজি শেষ কৰিব নোৱাৰিম কাৰণ এদিনত ইমানখিনি কাম কৰাটো সম্ভৱ নহ'ব আৰু আজি বিশেষকৈ কি কাম কৰিলোঁ ইঞ্জিনটো খুলিলোঁ বহুত দিন ধৰি পৰি আছিলে তো মামু চামু লাগি আছিল ক'ৰবাত সেইকাৰণে আজি ধুনীয়াকৈ ইঞ্জিনটো খুলিলোঁ চাফা কৰিলোঁ ডিজেলেৰে আৰু ইঞ্জিনৰ যোনখন পাংখা থাকে সেই পাংখাখনত অলপ কালাৰ চালাৰ কৰিলোঁ আৰু এতিয়া চিৰিজ মাৰি আছোঁ চাইলেঞ্চাৰডালত অলপমান তাতো পেইণ্ট চেইণ্ট কৰিম আৰু তাৰপিছত কাম থাকিব মোৰ হেডলাইটটোৰ অলপমান কাম আছে আৰু তাৰপিছত গ্ৰিপ দুটা চেঞ্জ কৰিব লাগিব হেণ্ডেলৰ আৰু বেকলাইটটো লগাব লাগিব তাৰপিছত নেক্সট সপ্তাহ টাইম পালে কৰিব লাগিব লাহে কৰিব লাগিব কাৰণ একদিনততো দৌৰা কৰি কৰা কাম নহয় এইটো তো বন্ধুসকল আজি বিশেষ দেখুৱাব নোৱাৰিলোঁ এই 4 মিনিটৰ ভিডিঅ'টোত কি দেখাম যিখিনি কৰিলোঁ সেইখিনি দেখালোঁ তো বাকী নেক্সট এইটো আছিল ভিডিঅ' পাৰ্ট 1 আৰু নেক্সট লাহে কৰি থাকিম কিমানটা পাৰ্ট হয় গম নাপাওঁ তো ভিডিঅ' চাই কিনে যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব তো বন্ধুসকল এতিয়া বাই বাই আৰু আজি ৰবিবাৰ বহুত কিবা কিবি কাম আছে